আখৰা মানে সন্ধিয়া হ'লে আখৰাটো ধুনীয়াকৈ দেখুৱাইছে, ভাল লাগিছে। আৰু ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া মৰিগাঁৱৰ পৰা মানে অকণ দেৰি হ'ল আমাৰ অহা টাইমটো, যিহেতু গোটেই কেইঘৰতে প্ৰায় সোমাই আহিছোঁ, যিমানখিনি পাওঁ চেষ্টা কৰি আহিছোঁ সোমাবলৈ। মানে লাষ্ট ফিনিচিঙত মানে ভাল আখৰা এটা দিলে, আৰু লাষ্ট ফিনিচিঙত মনটো ডাউনে হৈ আহিছিলে, কিন্তু তথাপিতো এই আখৰাটো দেখি অকণমান মনটো সকাহ পাইছে আৰু। গোটেইকেইটা ভিডিঅ' কৰিম যিমান আছে আমাৰ অঞ্চলিক শেষ অঞ্চলিক বুলি ক'ব পাৰিলোঁ। মাজৰ অঞ্চলিক আমি ভিডিঅ' নকৰিলোঁ বাৰু, শেষ অঞ্চলিক আমি শেষ ভিডিঅ'কেইটা মানে ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা কৰিম আৰু। দিনৰ সময়ত মই আৰু সোনকালে আহিম বুলি ভাবিছিলোঁ, মানে মাজত সোমাই আহিলে আমাৰ দেৰি হৈ গ'ল যে। আকৌ চেহেৰা মানে বিৰাট ধুনীয়া হৈ আছে। কাষত জেগা ৰাখিছে, কিন্তু তথাপিতো মৰিয়া মাৰি ধুনীয়াকৈ খুৱাই বোৱাই আছে আৰু। তো খালি আশীৰ্বাদ দিব ৰাইজে যাতে ভাল যাতে খেল দেখুৱাই এবাৰ। প্ৰথমটো মৌখাদিত ওলাব ন তোমালোকৰ তাতে জলাশয় মৌখাদিত, প্ৰথম মৌখাদিত হ'ব ফাৰ্ষ্ট যুঁজখন আৰু। তো সেইখন যুঁজত তাতে ভাল এটা খেল দেখুৱাই। আমি আহিব নোৱাৰিব মই 1 তাৰিখে, যিহেতু আমাৰ তাতে ওচৰতে বৈদ্যবৰীত ম'হ যুঁজখনি হয়। দিয়ে নাই গোটেই পৰিয়াল আৰু এই আমাৰ যি আমাৰ আহিছিলোঁ তো মান্তাবুৰি আগত দুলাল দাস, এতিয়া মুকুট কাকতি হয়নে? তো মুকুট কাকতি গৰুলীয়াটো এবাৰ ভাল ম'হ হৈছে। কিবা ক'ব নেকি ৰাইজে? কিবা ক'ব বিচাৰে? ওচৰলৈ আহিব লাগে ম'হৰ ওচৰলৈ, ম'হৰ দুই এষাৰ কথা শুনিম। কেনেকুৱা হৈছে মোৰতো? চেহেৰা ঠিকে আছেনে? চেহেৰা ধুনীয়া হৈ আছে, চেহেৰা ধুনীয়া আছে কৈছে মানে অকণ বেয়া মানে লৈ আহিলোঁ, মানে মই আছিলোঁ ভিডিঅ' কৰিব আহিছিলোঁ আজি। তো মানে চাব আহিলোঁ। বেলেগ মোৰ মানে ওচৰত আহিছে তো পোৱালিকেইটা বেয়া মানে গৰম বেলেগ ভাল হৈ আছে, ধুনীয়া চেহেৰা মানে ইয়াত ঘাঁহটো ধুনীয়া আছেতো। ঘাঁহ নাখায় নেকি? মুৰিয়া মাৰি আছা? তো ধুনীয়াকৈ মুৰিয়া মাৰি দি আছে আৰু। তথাপিতো ধুনীয়া, খালি ৰাইজে আশীৰ্বাদ দিব যাতে ম'হটো যাতে ভালদৰে খেল দেখুৱাই, মানে ৰাইজক আমিষ দিয়ে, তাতে ভাল ভাল খেল ৰঞ্চলিত, যিহেতু প্ৰথম 1 তাৰিখৰ দিনা আছেই জলাশয়ত আছে প্ৰথম 1 তাৰিখৰ দিনা। তো যাতে তাত ভাল খেল দেখুৱাই পেলাই যাতে ৰাইজক যাতে আমোদ দিয়ে। দেখিছে নহয় এবাৰ তুমিয়ে ধৰা ন খেল এবাৰ গৰম হ'ব। ঘাঁহনি যথেষ্ট ঘাঁহ আছে ইয়াত, কিন্তু মানে নিজে থৈ নোখোৱালে নাখায় আৰু ম'হকেইটা। দেখিছে নহয় একদম খুব সুন্দৰ, সম্পূৰ্ণ মানে চেহেৰা ধুনীয়া বনাই আহিছে। বাবু আহি থাকা ন? ক'ৰ পৰা তুমি? তোমাৰ ঘৰ ক'ত? এনেই লাওগাঁও। কিমান দূৰ পৰা? নগাঁও পাৰ হৈ যাব লাগে। অঁ, নগাঁও পাৰ হৈ পেলাই। অঁ, নগাঁও পাৰ হৈ পেলাই পায় আৰু। তো মানে অকণ আখৰা অকণ চাম আৰু, স্পেচিয়েলি আখৰা অকণমান চাম। হয় বাবা আখৰা যি আখৰা এবাৰ ৰন্থলী গোটেই ফিল্ডত চাগে একদম লিড ল'ব হয় নাই? কি কোৱা? আশীৰ্বাদটো সকলো ৰাইজে দিব, আমাৰ অসমবাসী ৰাইজে আশীৰ্বাদ দিব যাতে ৰন্থলী ফিল্ডত যাতে ভাল এটা নাম শুনা মানে আৰু। আশীৰ্বাদটো মেইন, ৰাইজৰ আশীৰ্বাদটো মেইন। ৰাইজৰ কাৰণে ৰাখিছোঁ, ৰাইজকে দেখুৱাব লাগিব নে নাই? ধুনীয়াকৈ আখৰা মানে সন্ধিয়া হ'লে আখৰাটো ধুনীয়াকৈ দেখুৱাইছে, ভাল লাগিছে। আৰু ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া মৰিগাঁৱৰ পৰা মানে অকণ দেৰি হ'ল আমাৰ অহা টাইমটো, যিহেতু গোটেই কেইঘৰতে প্ৰায় সোমাই আহিছোঁ, যিমানখিনি পাওঁ চেষ্টা কৰি আহিছোঁ সোমাবলৈ। মানে লাষ্ট ফিনিচিঙত মানে ভাল আখৰা এটা দিলে, আৰু লাষ্ট ফিনিচিঙত মনটো ডাউনে হৈ আহিছিলে, কিন্তু তথাপিতো এই আখৰাটো দেখি অকণমান মনটো সকাহ পাইছে আৰু। গোটেইকেইটা ভিডিঅ' কৰিম যিমান আছে আমাৰ অঞ্চলিক শেষ অঞ্চলিক বুলি ক'ব পাৰি আৰু। মাজৰ অঞ্চলিক আমি ভিডিঅ' নকৰিলোঁ বাৰু, তো শেষ অঞ্চলিক আমি শেষ ভিডিঅ'কেইটা মানে ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা কৰিম আৰু। দিনৰ সময়ত মই আৰু সোনকালে আহিম বুলি ভাবিছিলোঁ, মানে মাজত সোমাই আহিলে আমাৰ দেৰি হৈ গ'ল যে। আকৌ চেহেৰা মানে বিৰাট ধুনীয়া হৈ আছে। কাষত জেগা ৰাখিছে, কিন্তু তথাপিতো মৰিয়া মাৰি ধুনীয়াকৈ খুৱাই বোৱাই আছে আৰু। তো খালি আশীৰ্বাদ দিব ৰাইজে যাতে ভাল যাতে খেল দেখুৱাই এবাৰ। প্ৰথমটো মৌখাদিত ওলাব ন তোমালোকৰ তাতে জলাশয় মৌখাদিত, প্ৰথম মৌখাদিত হ'ব ফাৰ্ষ্ট যুঁজখন আৰু। তো সেইখন যুঁজত তাতে ভাল এটা খেল দেখুৱাই। আমি আহিব নোৱাৰিব মই 1 তাৰিখে, যিহেতু আমাৰ তাতে ওচৰতে বৈদ্যবৰীত ম'হ যুঁজখনি হয়। তো মানে ৰাইজে খালি চাব, নগাঁওবাসী যিমানখিনি ৰাইজ আছে আহি পেলাই ম'হ যুঁজ চাব, ম'হটো ছাপোৰ্ট কৰিব। গোটেই মৰিগাঁও নগাঁও সকলো ৰাইজে আশীৰ্বাদ কৰিব যাতে ম'হটো খুব সুন্দৰ খেল দেখুৱাই হয় নে নাই? কি কোৱা? হয়নে নাই? কালি বাবুক আশীৰ্বাদ দিব, সি ধুনীয়াকৈ ৰাখি আছে। ৰাতি খাওঁ খোৱা নে পুৰা? বা অঁ, ফুৰ্তিটো আছে, ম'হটো মানে পুৰা ফুৰ্তি আছে।
খালি বাহিৰলৈ ল'ব নাই মানে সেই খাব নালাগে নালাগে ভিতৰতে আমি যিখিনি পাওঁ নাই নাকটো তাৰ মানে চুচালে গুচি যাওঁ মানুহ অঁ নাক নাই বেলুটো সাংঘাতিক কিন্তু বিৰাট ধুনীয়া বনাই আহিছে এই মৌটো অনা কিমান দিন হৈছে ইয়ালৈ 3 মাহ হৈছে আৰু তো 3 মাহমান হৈছে 3 মাহত মানে যথেষ্টখিনি কষ্ট কৰি বনাইছে আৰু ওখ পাখ কিন্তু ধুনীয়া আছে মৌটো এইটো চাহ ৰন্থলী মানে একদম সাংঘাতিক মৌটো মানে ভয়ানক যুঁজ হ'ব আৰু এবাৰ উঠিছে নেকি ন নতুন বৌ অঁ নতুন মানুহ অঁ অঁ ছাবস্ক্ৰাইবাৰ নতুন মানে তোমালোকৰ তাৰ আৰু ওচৰৰ মোৰতো মানে একদম স্পেচিয়েল হৈ আছে অহাটো দেৰি হ'ল নহ'লে বা আৰু অকণ নাখোৱা সেইটো খাব পাৰিলোঁ হয় আগত মানে ক'ত যুঁজাইছিলে এইটো মোৰ মনত আছে তুমি গম পোৱা নে মই যুঁজাব গম নাপাওঁ এইবাৰ আনিছাহে প্ৰথম তো মানে আগত পুৰণা মালিকে যুঁজাইছে চাগে বহুত জেগাত প্ৰাইজটো চাগে আহিছে আহাতগুৰিত অঁ আগত যুঁজ চাইছানে এয়া তো মানে এই বছৰে কাৰ লগত যুঁজাইছে গম পোৱা নাই নে কাৰ লগত যুঁজাইছিলে অঁ তেলাহী মোৰ লগত তেলাহী কাৰ আছিল অঁ বগা মৌটো নেকি অঁ জানপা মৌটোৰ লগত যুঁজাইছিলে এবাৰ খেল মানে এবাৰ গৰম হ'ব খেল মানে এবাৰ ভাল খেল হ'ব আৰু খালি ৰাইজে আশীৰ্বাদ দিব পাৰিব অঞ্চলিত মানে খেল কপাব খুব সুন্দৰ মূৰ্তি মানে চাজি এই টিকলা পোৱালিকেইটা এই যাম সি বেয়া দৌৰিছে ঘাঁহ খায়নে চোবাই খাই নাখায় বা ঘাঁহ নাখায় মানে ঘাঁহত এনি টাইম ঘাঁহ দেখি থাকেতো এই মানে নিজে কামুৰি অঁ যুঁজৰ কাৰণে পাগল হৈ আছে মানে দেখিছে নহয় যুঁজটো সঁচাকৈ বৰ বেলেগ আৰু ইয়াৰ মোচনটো বৰ ধুনীয়াটো এবাৰ নহ'লে অঞ্চলি ডাঙৰ ডাঙৰ মৌকেইটা কপি থাকিব আৰু এবাৰ ডাঙৰ ডাঙৰ মৌকেইটা কপি থাকিব নহ'লে মানে কি কোৱা এই ওলাইছে আৰু মৌ কেইটামান নগাঁৱত এবাৰ যথেষ্ট ডাঙৰ মৌ হৈছে নহ'লে এবাৰ যথেষ্ট ডাঙৰ মৌ এবাৰ অঁ তো এইবাৰ মানে যথেষ্ট ডাঙৰ মূল আছে নগাঁৱত মানে এবাৰ ডাঙৰ মৌবোৰ হাইচ লাষ্ট ফিনিচিং টাইমত মানে একদম ধুনীয়া মৌ এটা দেখিলোঁ আহি মনটো মানে শান্তি হৈ গৈছে আৰু মোচন আছে কিন্তু ছটাত হৈছে ন এইবাৰ দাঁতি উঠিলে কেইবছৰমান হ'ল দাঁতি উঠা যোৱা বছৰ দাঁতি উঠিছে মানে খেলত 1,60,000 1,60,000 দি আনিছে মানে খুব মানে চাগে তেতিয়া হাড়ি আছিল অকণমান মোৰো কিন্তু হাড়িটো ডাঙৰ হাড়ি আছিল চাগে তেতিয়া এতিয়া কম দিনত মানে বনাইছে আৰু ইয়াত মানে মই যোৱা বছৰ ভিডিঅ' বনাইছিলোঁ তেতিয়া গুজৰাটী মৌ এটা আছিল তেতিয়া মানে চবে মিলা প্ৰীতিকে ঘাঁহটো খোৱা যায় ৰাতি ঘাঁহ খোৱা নাই ধুনীয়াকৈ মানে মিলা প্ৰীতিকে মানে ঘাঁহটো খোৱা যায় যিহেতু সেইকাৰণে মানে খুব ধুনীয়া হৈ বনাই ৰাখিছে আৰু ৰাইজৰ আশীৰ্বাদটো যিহেতু থাকিলে মানে মৌকেইটা এনেই ধুনীয়া হয় কি কোৱা ৰাইজৰ আশীৰ্বাদটো থাকিলে এনেই মোৰ ধুনীয়া হ'ব ৰাইজৰ আশীৰ্বাদ সম্পূৰ্ণ আছে তো ৰাইজৰ আশীৰ্বাদটো মেইন ৰাইজৰ আশীৰ্বাদ থাকিলে সঁচা ধুনীয়া হ'ব মই আৰু ধুনীয়াই মালিকো ধুনীয়া গোটেই ওচৰ পাজৰ মানুহখিনি ধুনীয়া তো মানে ভাল হ'ব মোৰ মোৰটো পুৰা ধুনীয়া অঁ দেখিছে নহয় মোচনটো অঁ ঠিক আছে হ'ব